আমি আজি অৰ্গেনিক কেমিষ্ট্ৰি ইউনিট 2 পাৰ্টটো ডিছকাছ কৰিম। পেপাৰ নামটো হৈছে তোমাৰ MM605 UV মানে আল্ট্ৰাভায়োলেট ভিজিবল স্পেক্ট্ৰস্কপি। আৰু এইটো যোনটো মই পঢ়াম সেইটো তোমালোকৰ যোনটো মলিকুলাৰ স্পেক্ট্ৰস্কপিত থকা ইলেক্ট্ৰনিক স্পেক্ট্ৰস্কপি পাৰ্টটোৰ কাৰণেও একেই হয়। গতিকে ইয়াৰ যিকেইটা পাৰ্ট সেইটো সিলেবাছৰ লগত মিলে মলিকুলাৰ স্পেক্ট্ৰস্কপিৰ ইলেক্ট্ৰনিক পাৰ্টটোৰ লগত তোমালোকে সেইটো মিলাই পঢ়িবা। গতিকে এইটো দুটাই কভাৰ কৰিব। এতিয়া আমি চাই আছো UV ভিজিবল স্পেক্ট্ৰস্কপি। এতিয়া ইয়াৰ কামটো কি হয়? এটা কম্পাউণ্ডৰ ষ্ট্ৰাকচাৰ জানিবৰ কাৰণে ই হেল্প কৰে। আৰু আননোন কম্পাউণ্ড আমি একো আইডিয়া নাই কম্পাউণ্ডটো কি হয়, তেতিয়াও আমাক এটা থুলমূল আইডিয়া দিব পাৰে। আৰু ধৰা এটা মিক্সাৰ আছে, বেলেগ বেলেগ কম্পাউণ্ড আছে, আমি কি আছে গম নাপাওঁ, তো কোনটো কম্পাউণ্ড কিমান পাৰ্চেণ্টেজত আছে সেইটো এটা আইডিয়া এই মেথডটোৰ যোগেদি বা এইটো ইনষ্ট্ৰুমেণ্টেশ্যনৰ যোগেদি আমি পাব পাৰোঁ। আচলতে এইটো এটা থিয়ৰী হয়, কিন্তু থিয়ৰীটোৰ পৰা কি হৈছে যোনটো UV ভিজিবল স্পেক্ট্ৰফটোমিটাৰ সেই এপাৰেটাছটো তোমালোকে ইউজ কৰিছে কিছুমানে, আমাৰ আছে বুটানী ডিপাৰ্টমেণ্টত ওপৰত, সেইখিনি এপ্লাই কৰা হয়। এইটো হৈছে তোমাৰ টেকন'লজি পাৰ্টটো। ইয়াৰ যোনটো বেছিক প্ৰিন্সিপলটো কি হয়, চিম্পল হয়। ইয়াতে তোমাৰ এটা ৰেডিয়েশ্যন পাৰ হৈ যাব। ৰেডিয়েশ্যনটো সলভেণ্ট আৰু চেম্পল, আমি এটা সলভেণ্ট ইউজ কৰিম, স্পেচিফিক সলভেণ্ট ইউজ কৰা হয়। মানে কম্পাউণ্ডৰ ওপৰত আমি যোনটো কম্পাউণ্ড আমি চাব গৈছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰি সলভেণ্ট আমি ভেৰি কৰিব লাগে। গতিকে সলভেণ্ট আৰু চেম্পল সেইটো মিক্সাৰ এটা আমি কিউবেটত ৰাখিম, এটা প্লাষ্টিকৰ এপাৰেটাছ গ্লাছৰো থাকে, আৰু তাৰ মাজেদি ৰেডিয়েশ্যন পাৰ কৰিম। আৰু ডেফিনেটলি কি হ'ব, সেই কম্পাউণ্ডটোৱে এটা ডেফিনিট ৰেডিয়েশ্যন ৱেভলেংথৰ ৰেডিয়েশ্যন কি কৰিব, এবজৰ্ব কৰিব, আৰু তাৰ কাৰণে কি হ'ব, ইলেক্ট্ৰনিক ট্ৰেনজিশ্যন হ'ব, ইলেক্ট্ৰনিক লেভেলত এক্সাইটেশ্যন হ'ব। আৰু যোনটো এবজৰ্ব কৰিব সেইটোতো আমি দেখা নাপাওঁগৈ, মানে নেক্সট টাইম যোনটো তোমাৰ এমিট হ'ব, যোনটো ৰেডিয়েশ্যন পাৰ হৈ ওলাই যাব, তাততো সেই এবজৰ্ব কৰা ৰেডিয়েশ্যনটো ৱেভলেংথ নাথাকিব। গতিকে আমি তাৰ যোনটো কমপ্লিমেণ্টেৰী ৱেভলেংথ বা কালাৰ আমি সেইটো দেখা পাম। ক'ত দেখা পাম? ইয়াতে দেখা পাম। এইটো হৈছে এটা এপাৰেটাছ, এইটোৰ নাম হৈছে স্পেক্ট্ৰফটোমিটাৰ। ইয়াত আমি ৱেভলেংথটো গম পাওঁ, কোনটো ৱেভলেংথ আচলতে এবজৰ্ব কৰিছে, মানে যোনখিনি আহে, যোনখিনি ৰেডিয়েশ্যন এমিট হৈ পেলাই ওলাই আহে সেইখিনি চাই আমি গম পাওঁ অলৰেডি চেম্পলটোৰ ভিতৰত, মানে চেম্পলটোত কোনটো ৰেডিয়েশ্যন এবজৰ্ব হৈছে। এইটো চোৱা, আচলতে যোনটো ৰেডিয়েশ্যন এবজৰ্ব কৰা হয়, এতিয়া যদি ভায়োলেট ৱেভলেংথটো যদি এবজৰ্ব কৰে সেইটো ৰেডিয়েশ্যনৰ ৱেভলেংথটো, তেতিয়া ডেফিনেটলি ইয়াৰ কমপ্লিমেণ্টেৰী কালাৰটো আমি ইয়াত আমি যোনটো স্পেক্ট্ৰফটোমিটাৰ হয়, আমি তাতে ইয়াৰ কমপ্লিমেণ্টেৰী কালাৰটোহে দেখা পাম বা ৱেভলেংথটো দেখা পাম। এতিয়া যদি ব্লু কালাৰটো কম্পাউণ্ডে এবজৰ্ব কৰিছে, আমি ব্লু নাহে, বোলে ব্লু কালাৰৰ যোনটো ৱেভলেংথ সেইটো নাহে, ইয়াত আহিব তাৰ কমপ্লিমেণ্টেৰী কালাৰ ৱেভলেংথটো আহিব। বুজি পাইছা? এইবাৰ আহিব এটা ইম্পৰ্টেণ্ট ল' ইয়াৰ লগত ৰিলেটেড, এইটো UV ভিজিবলৰ লগত, লেম্বাৰ্ট-বিয়েৰ ল', তোমালোকে এইটো শুনিছে। ইয়াৰ ইকুৱেশ্যনটো হৈছে ইম্পৰ্টেণ্ট ইকুৱেশ্যনটো ইয়াৰ লগত ৰিলেটেড, লগ I0/I ABC। ই I0টো হৈছে তোমাৰ ইণ্টেনচিটি, যোনটো লাইট ৰেডিয়েশ্যন পৰিছে, ইনচিডেণ্ট হৈছে বা পৰিছে তোমাৰ কিউবেটটোত, সেইটোৰ এইটো ইণ্টেনচিটি হা। আৰু আইটো হৈছে আফটাৰ মানে এমিটিং ৰেডিয়েশ্যনটোৰ ইণ্টেনচিটি, যোনটো ওলাই গৈছে হা। আৰু এইটো হৈছে এটা কনষ্টেণ্ট, ই ভেৰি কৰে, কিন্তু এটা স্পেচিফিক কম্পাউণ্ডৰ কাৰণে ই ছেম হয়। আৰু বিটো হৈছে থিকনেছ অফ সলভেণ্ট, আমি যোনটো কিউবেট ইউজ কৰিছোঁ, ইয়াত সলভেণ্ট ইউজ কৰিছোঁ, চ' এই সলভেণ্টটো কিমান বহল সেইটো বি। আৰু চি হৈছে ইয়াত যোনটো কম্পাউণ্ড আছে, ইয়াৰ কম্পাউণ্ডটোৰ কনচেনট্ৰেশ্যন কিমান, আমি কিমান কনচেনট্ৰেশ্যনত এই কম্পাউণ্ডটো লৈছোঁ, মানে সলভেণ্ট আৰু কম্পাউণ্ডৰ ৰেচিঅ'টো কিমান হিচাপত লৈছোঁ আমি।
ইয়াৰে এটো হৈছে log I naught by I absorbance to মানে হৈছে log of 10 I naught by I equal to ABC ইয়াত আকো I by I naught মানে হৈছে transmittance so definitely A আৰু T to কি হ'ব inversely proportional absorbance আৰু transmittance দুটা inversely proportional আৰু কিছুমান ইউনিট আমি দুটাই আমি চাব পাৰো absorbance ৰ against to চাব পাৰো ইয়াৰ গ্ৰাফ টো আৰু transmittance হিসাবটো চাব পাৰো কিন্তু ডেফিনেটলি উল্টা হ'ব কাৰণ এটো ইনভাৰ্সলি প্ৰপৰচনেল হয় সো এবজৰ্বেন্সৰ যোনটো গ্ৰাফ হয় ইয়াৰ উল্টা হয় এটো আৰু যদি হিসাব পিক কিটা ইট ইজ ল্যামডা ম্যাক্স একিটাই আমাৰ স্পেসিফিক আইডিয়া দিয়া মানে কম্পাউণ্ডৰ ওপৰত এটো কোনটো কম্পাউণ্ডৰ কাৰণে এটো কোনটোৰ কাৰণে হয় এটো কোনটো আমি ল্যামডা ম্যাক্স কি ধৰণে ক্যালকুলেট কৰিম আমাৰ এটো মেইন এইম হয় কিন্তু তোমালোকক মই গোটেই বেসিক খিনি প্ৰথমবাৰ দি গৈছো আমাৰ মেইন এইম কি হয় এটা কম্পাউণ্ডৰ ল্যামডা ম্যাক্স কি ধৰণে উলিয়াব পাৰো এই অৰ্গেনিক কেমিষ্ট্ৰি কাৰণে মানে অৰ্গেনিক কেমিষ্ট্ৰি পেপাৰখনৰ কাৰণে যোনটো সিলেবাছত আছে মানে ইভি ভিজিবল স্পেক্ট্ৰস্কপিৰ এপ্লিকেশনটো বা উডৱাৰ্ড ৰুলটো ল্যামডা ম্যাক্সৰ লগত জড়িত কিন্তু যোনটো মলিকুলাৰ স্পেক্ট্ৰস্কপিত তোমালোকৰ ইলেক্ট্ৰনিক স্পেক্ট্ৰস্কপি পাৰ্টটো আছে হেতুৰ কাৰণে এইখিনি জানিব লাগে আৰু এইখিনি এতিয়া যদি জানি লোৱা তেতিয়া হলে উডৱাৰ্ড ৰুলটো জনাটো হেল্প হ'ব তোমালোকৰ এতিয়া আমি দুটামান কথা জানিব লাগিব ক্ৰোমোফোৰ টো কি হয় যিকোনো কম্পাউণ্ড যোনে তোমাৰ আল্ট্ৰাভায়োলেট আৰু ভিজিবল ৰিজনত এবজৰ্ব কৰে হিবিলাক ক্ৰোমোফোৰ ইলে এক্সাম্পল দিয়া আছে এলকিন এলকাইন কিটন আৰু অক্সোক্ৰোমটো হৈছে ই নিজে কিন্তু এবজৰ্ব নকৰে কিন্তু ক্ৰোমোফোৰৰ লগত যদি ই লগ লাগি থাকে তেতিয়া হলে হি কিন্তু ক্ৰোমোফোৰৰ যোনটো এবজৰ্বেন্স কেপাসিটিটো হিন্দেৰি কৰে কমাই দিব পাৰে বা বঢ়াই দিব পাৰে হলনি কৰিব পাৰে বুজিলা এক্সাম্পল টু সোৱা বেনজিন টু কালাৰ নাই কিন্তু নাইট্ৰো যদি বেনজিনৰ লাগি যায় তেতিয়া হলে কিন্তু কি হ'ব বেনজিনৰ তেতিয়া হলে কিন্তু কি নাইট্ৰো বেনজিনৰ কালাৰ আহি যায় ইয়েলো কালাৰ হেতু কি কাৰণে ডেফিনেটলি নাইট্ৰোটো অহাৰ কাৰণে গতিকে আমি এই ধৰণে ক'ব পাৰো মানে যোনবিলাক কম্পাউণ্ডত সিগমা টু সিগমা ষ্টাৰ পাই টু পাই ষ্টাৰ এন টু সিগমা ষ্টাৰ বা এন টু পাই ষ্টাৰ টাইপৰ ট্ৰানজিশন হয় বা সেইখিনি ট্ৰানজিশন পসিবিলিটি আছে সো সেইখিনি হৈছে ক্ৰোমোফোৰ এটা এইবিলাক তোমালোকে পাইছিলে আগতে মলিকুলাৰ অৰবিটেল এটো সিগমা মলিকুলাৰ অৰবিটেলটো বন্ডিং এটো সিগমা নন বন্ডিং এন্টি বন্ডিং আৰু মন কৰিবা বন্ডিংৰ কাৰণেহে তোমাৰ সিগমা বন্ডিংয়ে হওক বা পাই বন্ডিংয়ে হওক বন্ডিং থাকিলে এন্টি বন্ডিং কিন্তু নন বন্ডিংৰ কাৰণে এন্টি বন্ডিং শব্দটো নাহে কাৰণ নন বন্ডিংটো বন্ডিং নহয় এটো নন বন্ডিং হয় গতিকে পাই কাৰণে এটো বন্ডিং এটো হৈছে এন্টি বন্ডিং এটা আমি সাম পসিবল ইলেক্ট্ৰনিক ট্ৰানজিশন ইয়াতে তোমাৰ সিগমাটো সবসে এনাৰ্জি কম তাপা পাই আহে তাৰপা নন বন্ডিং পাই ষ্টাৰ সিগমা ষ্টাৰ এটা হৈছে মলিকুলাৰ অৰবিটেল তে গম পাবা এটা কম্পাউণ্ডত কত থাকে মই দেখাই দিম কি কম্পাউণ্ডত কি থাকে সো ডেফিনেটলি সিগমা টু সিগমা ষ্টাৰটো সকলোতকৈ বেছি এনাৰ্জি মানে কম কি হ'ব ওয়েভলেংথ তাৰ পিছত আহিলে পাই টু পাই ষ্টাৰ বেছি এনাৰ্জি মানে এটো কম্পেয়াৰলি কম ওয়েভলেংথ সো সকলোতকৈ n টু পাই ষ্টাৰ এনাৰ্জি সকলোতকৈ কম মানে ইয়াৰ ল্যামডা সকলোতকৈ বেছি মানে ফ্ৰিকোয়েন্সি বেছি মানে ওয়েভলেংথটো কম নেনোমিটাৰটো কিহৰ ইউনিট ওয়েভলেংথৰ ইউনিট এটা ইয়াত চোৱা কাৰ্বনিল কম্পাউণ্ডটো দেখিবলৈ এনেকুৱা নৰমালি হয় না এই দুটা যে অক্সিজেনৰ লোন পেয়াৰ আছে এটো হৈছে নন বন্ডিং ইলেক্ট্ৰন তোমালোকে জানা আৰু কাৰ্বন আৰু অক্সিজেনৰ মাজত যদি কাৰ্বনৰ তোমালোকে হাইব্ৰিডাইজেচন চোৱা sp2 হ'ব অক্সিজেনটো sp2 হয় গতিকে এটো sp2 টো চালে গমে পাই যাবা কাৰ্বনত এটা পি এটমিক অৰবিটেলত ইলেক্ট্ৰন আছে সো সেইখিনি জানাই মই ক'ব না যাও গতিকে এটা পাই বন্ডিং আছে এই পাই বন্ডিংটো ডেফিনেটলি এন্টি বন্ডিংও থাকিব আৰু পাই টু পাই ষ্টাৰ পসিবল ট্ৰানজিশন পসিবল হয় n আছে পাই ষ্টাৰ আছে n টু পাই ষ্টাৰ পসিবল ডেফিনেটলি সিগমা বন্ডিং আছে সো সিগমা টু সিগমা ষ্টাৰ পসিবল হয় এটি এলকেনত কি আছে এলকেন ধৰা মিথেন বা ইথেন অনলি সিগমা টু সিগমা ষ্টাৰ আছে হয়নে আৰু এলকিনৰ ডাবল বন্ড আছে মানে পাই টু পাই ষ্টাৰ আৰু সিগমা টু সিগমা ষ্টাৰ ইয়াত n নাই নন বন্ডিং ইলেক্ট্ৰন নাই ইয়াত কি আছে নন বন্ডিং ইলেক্ট্ৰন আছে সো n টু সিগমা ষ্টাৰ পসিবল হ'ব পাৰে সিগমা আৰু সিগমা ষ্টাৰ লগতে আৰু ইয়াত কি আছে ইয়াত তোমাৰ এটো অক্সিজেনৰ নন বন্ডিং ইলেক্ট্ৰন আছে সো n টু পাই ষ্টাৰ পসিবল পাই টু পাই ষ্টাৰ সিগমা টু সিগমা ষ্টাৰ সবে পসিবল নহয় জানো এবাৰ আমি চাম বাথোক্ৰমিক শিফট বাথো মানে মন কৰিবা বাথো মানে হৈছে ৰেড জেনেৰেলি বি শব্দটো আহিলে মনলে ব্লু ভাবটো আহে কিন্তু ব্লু নহয় ব্লু মানে হৈছে
হায়াৰ ফ্ৰিকুৱেঞ্চি মানে লোৱাৰ ৱেভলেংথ কিন্তু বাথো মানে হৈছে আসলে ৰেট মন কৰিবা অপোজিট মানে বাথোক্ৰমিক শিফ্ট মানে ৰেট শিফ্ট মানে ৱেভলেংথটো বাঢ়ি যায় অৰ্থাৎ ফ্ৰিকুৱেঞ্চি কমি যায় গতিকে এটা যদি অক্সিঅক্ৰম বা ক্ৰমোফৰ কোনোবা এটা ক্ৰমোফৰ লগত লাগি থাকে আগতে ডেফিনেশ্যন কৈছো মই তেতিয়া হলে যদি সেই ক্ৰমোফৰটোৰ যদি ৱেভলেংথটো কি হয় বাঢ়ি যায় তেতিয়া হলে এটো ৰেট শিফ্ট বুলি কোৱা হয় বাথোক্ৰমিক শিফ্ট আৰু যদি একেটা কন্ডিশনত যদি তোমাৰ ৱেভলেংথটো কমি যায় মানে ফ্ৰিকুৱেঞ্চি বাঢ়ি যায় তেতিয়া হলে এটো কি কম ব্লু শিফ্ট বা হিপসোক্ৰমিক শিফ্ট সো বাথোক্ৰমিক আৰু হিপসোক্ৰমিক ৰিলেটেড টু ফ্ৰিকুৱেঞ্চি নাপাহৰিবা তাৰ পিছত হলে হাইপাৰক্ৰমিক আৰু হাইপোক্ৰমিক এই দুটা কিন্তু ৰিলেটেড টু ইন্টেন্সিটি যদি ইন্টেন্সিটি বাঢ়ে হাইপাৰ আৰু কমিলে হাইপো এ টেম্পাৰেচাৰ লগত আৰু সলভেন্টৰ লগত এবজৰ্বেন্সৰ কি সম্পৰ্ক আছে একদম সিম্পল যেতিয়া তোমাৰ টেম্পাৰেচাৰ বাঢ়ি যায় হাই টেম্পাৰেচাৰ হয় তেতিয়া হলে কি হয় ভাইব্ৰেশনাল ৰোটেশনাল ডেফিনেটলি বাঢ়িব হয় না এনাৰ্জি বাঢ়ি যাব টেম্পাৰেচাৰ বাঢ়িলে গতিকে এই কিটাৰ মাজৰ যোনটো গেপটো মানে বহুত পিকটো বহুত বেছি গেপটো বহুত কমি যায় বহুত কম গেপত মানে তোমাৰ পিক কিটা আহে গতিকে যদি তোমাৰ ইমান এনেকে তোমাৰ পিকটো যদি হেৰি আহে পিকটো আহে মানে তেতিয়া ডেফিনেটলি তোমাৰ আমি দেখাত আমি নেক্সট আইৰে আমি তো পুৰা এনেকে দেখা পাম খালি চকুৰেত আমি পুৰা এনেকে দেখা পাম বস্তুটো এটো হয়নে গতিকে বহুত দিগদাৰ হয় পিকটো উলিয়াবলৈ ল্যাম্ডা ম্যাক্স উলিয়াবলৈ কিন্তু টেম্পাৰেচাৰ যদি কম হয় তেতিয়া ৰোটেশনাল ভাইব্ৰেশনাল লেভেলটো কমি যাব সো গ্ৰাফটো তোমাৰ কি হ'ব পিক কিটা পুৰা ক্লিয়াৰ হ'ব হয় না ক্লিয়াৰ পিক আহি যাব কাৰণ বহুত বেছি ভাইব্ৰেশনাল ৰোটেশনাল থাকিলে পিক বহুত বেছি হয় সো এনেকুৱা টাইপৰ হৈ যায় কিন্তু যেহেতু বহুত কম আছে সো ক্লিয়াৰলি ভিজিবল ল্যাম্ডা ম্যাক্স সো লো টেম্পাৰেচাৰ আৰু তোমাৰ লো টেম্পাৰেচাৰটো আমাৰ কাৰণে মোৰ ফেভাৰেবল হয় ইজি ডিটেকচনৰ কাৰণে আৰু কি আছে এটো আৰু যদি সলভেন্ট আৰু সলিউট মানে যোনটো কম্পাউণ্ড ইউজ কৰি আমি লাগে আমি চাব লাগে আৰু সলভেন্ট যোনটো ইউজ কৰো তাৰ যদি ইন্টাৰেকশন বেছি হয় হাইড্ৰোজেন বন্ডিং এ হওক বা ষ্ট্ৰং পোলাৰ ইন্টাৰেকশন এইবিলাক আহি গলে ৰোটেশনাল ভাইব্ৰেশনাল কি হ'ব তোমাৰ মোৰ ষ্টেট থাকিব এনাৰ্জি ষ্টেট থাকিব সো ডেফিনেটলি লেস ফাইন ষ্ট্ৰাকচাৰ ইয়াটো তোমাৰ আমি ভালকে আমি চাব নোৱাৰিম সো জেনাৰেলি ফৰ এইবিলাক আহে দে ইন্টাৰেষ্টটো কেতিয়াবা আহি যায় কে বেন্ডৰ কি ট্ৰানজিশন কি কম্পাউণ্ড ইয়াত ইনভলভ হয় four kinds of absorption band থাকে k bandত pi to pi star example benzaldehyde এটা aldehyde হয় r band generally কি হয় sorry কি হৰ কাৰণে হয় তোমাৰ n to pi star কাৰণে ধৰা OH NH তো হয় না b band তো তোমাৰ এটো generally aromatic compound মানে যত conjugation থাকে heteroaromatic aromatic compound এইবিলাকৰ কাৰণে আৰু e band তো mainly aromatic compound যত তোমাৰ ring থাকে ইলেক্ট্ৰন বিলাক থাকে যে হি ডিলোকেলাইজেশন হ'ব কাৰণে মানে মেইনলি aromatic compound হ'ব লাগিব আৰু ring থাকিব লাগিব তেতিয়া তোমাৰ oscillation of electronৰ কাৰণে ইভেন্ট হয় এবাৰ আমি চাও সলভেন্টে কি ধৰণে ইফেক্ট কৰে এটো বহুত ইম্পৰ্টেন্ট হয় সলভেন্ট ইফেক্টটো মেইনলি ইম্পৰ্টেন্ট আলফা বিটা আনস্যাচুৰেটেড কাৰ্বনিল কম্পাউণ্ড বিলাকৰ কাৰণেহে সলভেন্ট ইফেক্টটো তোমাৰ ভিজিবল হয় ক্লিয়াৰলি এনে তোমাৰ ধৰা এলকিন ডাইন এই এৰোমেটিক কম্পাউণ্ড নৰমাল হেবিলাক কম্পাউণ্ডৰ কাৰণে কিন্তু এটো ইমান ভিজিবল নহয় বা ইমান ইফেক্টিভ নহয় ইফেক্ট নকৰে দিছো pi star n মলিকুলাৰ অৰবিটেল বিলাক কি হয় সলভেন্টৰ ওপৰত ডিপেন্ড কৰি ষ্টেবিলাইজ হয় যদি পোলাৰ সলভেন্ট ইউজ কৰো এই তিনটাৰ ভিতৰত pi star n ৰ ভিতৰত তোমাৰ সবতছে বেছিকে কোনটো হ'ব তোমাৰ n টো সকলোতকৈ মোৰ ষ্টেবিলাইজ হ'ব তাৰ পাছত pi star তাৰ পাছত pi হেতু হোৱাৰ কাৰণে কি হৈছে এটো হৈছে pi to pi star ট্ৰানজিশন এটো হৈছে n to pi star ট্ৰানজিশন যেতিয়া পোলাৰ সলভেন্ট ইউজ কৰো জাস্ট এটা এক্সাম্পল কম্পাউণ্ডটা মই এনে লিখি থৈছো আৰু এইটো কম্পাউণ্ড মানে এলডিহাইড কম্পাউণ্ড সো ইয়াৰ লগত যদি এটা পোলাৰ সলভেন্ট ইউজ কৰো কি কৰিব সকলোতকৈ বেছি এই pi to pi star ভিতৰত কাক বেছি ষ্টেবিলাইজ কৰিব pi star কৰিব সো pi star এনাৰ্জিটো বহুত কমি যাব আৰু pi টো অকমান কমি যাব সো ডেফিনেটলি আগৰ যিমান এনাৰ্জি গেপ আছিল তাতকে বৰ্তমান এনাৰ্জি গেপটো কমি গল এনাৰ্জি গেপ কমি যোৱা মানে কি ফ্ৰিকুৱেন্সি হতৰ মাজত কমি গল ল্যাম্ডা বাঢ়ি গল গতিকে এটো কি হৈছে ৰেট শিফট হৈছে আৰু n to pi star ট্ৰানজিশনৰ ক্ষেত্ৰত কি হয় n টো আমি জানো সকলোতকৈ বেছি ষ্টেবিলাইজ কৰে n টো বহুত তললে নমাই দিব pi star টো কমকে নমাব n ৰ কম্পেয়াৰলি গতিকে এই ক্ষেত্ৰত কিন্তু কি হল এনাৰ্জি গেপ বাঢ়ি গল এনাৰ্জি গেপ বাঢ়ি যোৱা মানে ফ্ৰিকুৱেন্সি বঢ়া মানে ল্যাম্ডা কমা মানে কি ফ্ৰিকুৱেন্সি বঢ়া মানে ব্লু শিফট
হয় না এইটো হিপছক্ৰমিক বুজি পালা গতিকে সলভেন্টৰ ওপৰত ডিপেন্ড কৰি এই ধৰণৰ তোমাৰ হলনি হয় কি হলনি হয় এনাৰ্জি ষ্টেটটো গতিকে হেতু কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাবা বেলেগ বেলেগ মানে এক্সাম্পল দি পেলাই তোমালোকক হেতু কম্পাউন্ড দি পেলাই এই প্ৰবলেম কিটা আহে এন্ট্ৰেন্সটো আহিব পাৰে এক্সামটো আহিব পাৰে এটা সিম্পল এক্সাম্পল এইটো চোৱা এটা ইথাৰ আৰু ইথানল এই দুটা সলভেন্ট ইউজ কৰিছে কোড তোমাৰ এটা কম্পাউন্ডত আৰু এই দুটা সলভেন্ট ইউজ কৰিছে সো পাই টু পাই স্টাৰ ট্ৰানজিশনটো এটাত হৈছে তোমাৰ 214 এটা হৈছে 220 নেনোমিটাৰ সো অলপ বাঢ়ি গল ইয়াত কিয় বাঢ়িলে ইথানলটো পোলাৰ সলভেন্ট সো পাই স্টাৰটো কমাই দিলে পাই স্টাৰটো কমাই দিয়াৰ কাৰণে এনাৰ্জি গেপটো কমি গল সেই কাৰণে এনাৰ্জি গেপ কমাৰ কাৰণে ল্যামডা বাঢ়ি গল ল্যামডা মানে ফ্ৰিকোয়েন্সি কমি গল মানে ল্যামডা বাঢ়ি গল কনফিউজ নাখাবা নেনোমিটাৰ হৈছে ল্যামডা দেই উল্টা হয় এনাৰ্জি বাঢ়িলে ল্যামডা কমে এইটো কন্ডিশন একে ইয়াৰ লগত ঠিক আছে আজি এটা ৰাখো